নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম ৰেৰু বসুমতাৰী আপুনি ক'ৰ পৰা আহিছে মই শোণিতপুৰ ডিষ্ট্ৰিক্ট অসম ৰাজ্যৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 6 অক্টোবৰ 2020 লৈছিলোঁ তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় মই যোনটো আমাৰ হিন্দু সমাজত চলি অহা মই মোৰ মা ঘৰত বাথৌ আছিলে মই বাথৌ ভক্তি কৰিছিলোঁ তাৰপিছত এনেকাই মানে মা দেউতাই যেনেকা ভক্তি কৰি আহিছে ময়ো এনেকাই কৰিছিলোঁ যেনেকা আমাৰ বড়ো সমাজত বাথৌত মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ দিনা আৰজ লোৱা হয় ৰাতিপুৱা এনেকা 10টা বজাৰ পৰা যাই কিনে এনেকা আমাৰ বড়ো সমাজৰ খাম চিফুং আছে এইবিলাক লৈ এনেকা আৰজ গোৱা হয় মানে ভগৱানক মাতে আৰু মানে এইবিলাক কৰা হৈছিলে তাৰপিছত বিয়া হৈ আহি মই আমাৰ হাজবেণ্ডৰ ঘৰত হেঁতে বিষ্ণু শৰণীয়া মোকো আহি কিনে এক সপ্তাহমান থাকি মোক এনেকা শৰণ লোৱাই দিলে বিষ্ণু শৰণ তাৰপিছত মই হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভক্ত হৈ গ'ল আৰু বিষ্ণু ভগৱানক ভক্তি কৰিছিলে আপুনি যেহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আপুনি আপোনাৰ বড়ো সম্প্ৰদায়ৰ যিবিলাক ভক্তি সাধনা সেই আটাইবিলাক কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মই এইটো ইফালে বড়ো সমাজত বাথৌ মানিলে আৰু ইফালে মোৰ হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভগৱানক পূজা কৰিলে তাৰপিছত এইবিলাক ভক্তি কৰিও মই একো সুখ নাপালে বহুত দুখ হৈ গ'ল মোৰ জীৱনত এনেকা মানে বিয়া হৈ আহি শাশুৰ লগত হাই কাজিয়া হৈ গ'ল আৰু ইফালে শৰীৰৰ ইমান বিষ বিয়া দি কঁকাল বিষ ভৰি বিষ এনেকা হৈ গ'ল এনেকাই মানে জীৱনটো নৰক হৈ গ'ল মোৰ এনেকা দুখ মানে কি কৰিম ভগৱানক বিচাৰিলেও পোৱা নাই এনেকা ভক্তি কৰিলেও ৰাতিপুৱাই উঠি কিনে গা পা ধুই কিনে আমাৰ নামঘৰটো নাছিলে সেই টাইমতো মানে আমাৰ শাশুৰে শিৱ ভক্ত আছিলে আৰু আমি মোৰ হাজবেণ্ড আৰু মই বিষ্ণু ভক্ত আছিলে ঘৰতে মানে দুটা নামঘৰ হ'ব তেনেকাই মই আমি আমাৰ হাজবেণ্ড আৰু মই নামঘৰটো বনোৱা নাছিলে যেতিয়া মা দেউতাই কিবা এটা হৈ যাব তেতিয়া আমি নামঘৰটো ল'ম তাৰপিছত কি কৰিলোঁ মাহেঁতেতো ইফালে শিৱ ভক্ত হেঁতে নামঘৰ আছে আৰু আমাৰ কি কৰি ল'লে আমি এটা তুলসী গছ আনিলে আনি কিনে তাতে পানী ঢালে ৰাতিপুৱা উঠি গা পা ধুই চাকি বন্তি জ্বলাই তাৰপিছত ইমান বিষ্ণু ভগৱানৰ ওচৰত ইমান যে কান্দে মানে ইমান ঘৰত হাই কাজিয়া ইমান আপোনাক মাতিও কিয় পোৱা নাই আমি আপুনি ক'ত আছে এইবিলাক কয় বহুত কান্দে মানে ৰাতিপুৱা হৈ মা দেউতাৰ লগত অশান্তি হাই কাজিয়া সুখ নাই শৰীৰত কিহৰ কাৰণে হৈছে এইবিলাক বহুত এনেকাই দুখ হৈ গ'ল তাৰপিছত এদিন মানে আমাৰ হাজবেণ্ডে আৰু এজন লগ আছে হেঁতে দুইজনে মামা পায় এনেকৈ ভকত মানে এতিয়া বিষ্ণু ভকত তাৰপিছত গাঁৱে মানুহবিলাক মাতে সিহঁতক গীতা ভাগৱত পঢ়িব তাৰ কাৰণে সিহঁতে অলপ গীতা ভাগৱতৰ বহুতখিনি কথা ৰাখে মানে তেনেকায়ে যাই কিনে সিহঁতে দুটাই মানে ইউটিউবত পালে বোলে এদিন সন্ত ৰামপালজী মহাৰাজে কৈ আছে মানে গীতা ভাগৱতত মানে এনেকা প্ৰমাণিত কৰি দেখাই আছে কেনেকা ভক্তি কৰিব লাগে গীতাত শাস্ত্ৰ অনুকূল এইটো দেখাই আছে এইটো চাই আহিলে আহি কিনে আমাৰ হাজবেণ্ডে মোক কৈছে এইটো চাচোন চং ইয়াত মানে গীতা ভাগৱতৰ কিবা এটা মূল্যৱান কথা কৈ আছে আমি যোনটো কৰিছে এইটো হোৱা নাই নেকি এইটো অলপ ভালকৈ চাচোন কৈ কিনে মোক এইটো সন্ত ৰামপালজী মহাৰাজৰ সৎসংটো সি মানে ইউটিউবত লগাই থৈ গ'ল তেতিয়া সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে কৈ আছে এইটো যোনটো কলি যুগত লাষ্টত যে হ'ব কৈছে কোনোবা এজন ৰাজা আহিব মানুহবিলাক কাটিব এনেকা কৈ আছে মানে আৰু মানুহবিলাক চাপৰ হ'ব পুৰা মাটি ডুবি যাব পানী আহিব ওপৰ এইবিলাক কৈ আছে আৰে বাবা এইটো কি কৈ আছে সি এতিয়া হৈ থাকক কথা কৈছে আৰু পিছত হ'ব বুলিও কৈছে কোন হয় এইজনো এনেকা মানে মই অলপ চাই আছো তথাপিও মোৰ দিমাগত সোমোৱা নাই মানে এইটো জ্ঞানটো মানে মই ধৰিবই পৰা নাই কি কথা কৈ আছে এনেকাকৈ তাৰপিছতে সেইদিনা মই বৰষুণো দিছিলে নেট পোৱা নাই থৈ দিলোঁ থৈ কিনে পিছত আকৌ সি সন্ধিয়া আহি কিনে কৈছে মোক এইটো বোলে কিবা তাত মানুহবিলাক বোলে বহুত বেমাৰ আজাৰ ভাল হৈছে ঘৰত হাই কাজিয়াও ভাল হৈছে ভূত প্ৰেত বাধাও ভাল হৈছে বোলে
আমাৰতো বহুত ঘৰত হাই কাজিয়া বেমাৰ আজাৰ হৈ আছে, আপুনিও তাতে যাওকচোন, হাৰিয়ানাত বোলে, তাত বোলে কিবা আছে এনেকুৱা কৈছে। তেতিয়া মই কৈছোঁ এনেকুৱা হ'লেতো ভালে, এনেকুৱা কৈ কিনি তাৰপিছত কথাটো পাতি থাকিলোঁ আমি। তাৰপিছত আকৌ হৈ গ'ল কিবা কিতাপো বোলে ফ্ৰী পায় অনলাইনত। তাৰপিছত সেই জ্ঞান গংগা কিতাপ অৰ্ডাৰ কৰিলে, অৰ্ডাৰ কৰি 3 দিন 4 দিন কমচে কম 1 সপ্তাহ আহি পাইছোঁ জ্ঞান গংগা কিতাপ। তাৰপিছত আহি পাইছোঁ, ময়ে ধৰিলোঁ কিতাপটো, ধৰি কিনে বাকলাবিলাক ফালিছোঁ, ফালি কিনে আৰু পৰমাত্মাক মানে এইটো মাথাত লগাই কিনে সেৱা কৰি মই এইটো কিতাপটো পঢ়িব ধৰিলোঁ। তাৰপিছত এনেকৈ কিবা কিবি মানে একদম নাজানা নুশুনা কথা গম পাই গ'ল মানে এইটো কিতাপৰ জ্ঞান গংগাত। এইবিলাক যে কথা আমি আগত যোনটো ভক্তি কৰিছিলে বাথত বা বিষ্ণুত, এইবিলাক পোৱাই নাই এদিনত। তাৰ কাৰণে ইয়াত বহুতখিনি জানিব লগা জ্ঞান আছে, মই ভালকৈ চাব লাগে কৈ কিনে আধা পঢ়ি থৈ দিলোঁ। সন্ধিয়া হৈ গ'ল, ভাত বনাব লাগিবলৈকে সিদিনা থৈ দিলে। থৈ কিনে আকৌ এনেকৈ সন্ধিয়া আৰু টিভি লগাই ল'লোঁ সৎসঙত। সৎসং চাইছোঁ, সৎসঙতো তাৰপিছত ইমানখিনি বুজিব পৰা নাই, হিন্দীত দিছোঁ, তেতিয়া আছামিজ নাছিলে। তাৰপিছত হিন্দীত চালোঁ সৎসং, ইমানখিনি বুজিব পৰা নাই। তাৰপিছত লাষ্টত যেতিয়া ইণ্টাৰভিউ দিছে নহয়, সেইদিনা ফাৰ্ষ্ট দেখিছোঁ মই ইণ্টাৰভিউটো। তাৰপিছত এজন মাতাজী কৈ আছে মোৰ এনেকুৱা বেমাৰ আছিলে আৰু ঘৰত বহুত হাই কাজিয়া আছিলে, মোৰ এইবিলাক এতিয়া বহুত ভাল হৈ গ'ল, সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এনেকুৱা কৈছে। তেতিয়া মই আৰু থাকিব নোৱাৰোঁ, আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই সোনকালে নাম ল'ব লাগিব। তাৰপিছত মই কি কৰিলোঁ, আমিতো দুখীয়া মানুহ হয়, টকা পইচা নাই। তাৰপিছত বন্ধন গোটত গ'ল, যাই কিনি মই 70,000 পইচা উঠাই কিনি তাৰপিছত এটা ৰুম ঘৰটো প্লাষ্টাৰ কৰি আৰু আধাখিনি পইচাটো লৈ আমি শনিবাৰ দিনত ৰাতি 9টা বজাত নাইট ছুপাৰত উঠি ডিব্ৰুগড় নাহৰকটীয়া নামদানত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ সৎসং শুনি আৰু লগতে তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে। আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এইটো লাভ পালে, মানুহ জনমটো মেইন উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা, মই এইটো পালোঁ। আৰু যোনটো আমাৰ ঘৰত চাচুৰ লগত হাই কাজিয়া, আমি এটা ঘৰতে এটা চোতালতে 2টা পাকঘৰ বনাব লগা হৈ গ'ল, মানে তাৰ লগত জাওজালিৰ নিচিনাহে হৈ গ'ল, মানে 2টা হৈ গ'ল, এটা ঘৰতে 2টা পাকঘৰ এনেকুৱা হৈ গ'ল। তাৰপিছত হাই কাজিয়া আৰু পিছত এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া মা দেউতাও নাম ল'লে, আমি একেলগে এটা ঘৰতে আমি সুখেৰে ভক্তি কৰি আছোঁ। আৰু নেক্সট আমাৰ ঘৰত যোনটো টকা পইচাৰ বহুত কমি আছিলে, এইবিলাক কমি এতিয়া ইমান সহজতে ঘৰটো চলি গৈছে, আমি গমেই নাপায় আগত যে কিমান কষ্ট আছিলে, টকা পইচা নাতে, মানে হাজিৰা কৰি লৈ আনিলেও নাতে, কমি হয়। তাতে আৰু মানে হাজবেণ্ড লগত এনেকুৱা কাজিয়া হৈছিলে, কিহৰ কমি, এইবিলাক এনেকুৱা ভক্তি কৰিও সুখ নাই, এইবিলাক কথা লৈয়ে মানে বহুত কাজিয়া হৈছিলে, সুখ নাছিলে মানে। তাৰপিছত আকৌ যোনদিনা আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'ব যাব ওলাইছে, সেইটো টাইমত আমাৰ ল'ৰাই মানে শিলি আছিলে, সেই শিলি থাকোঁতে অলপ টিংটো কাটিলে, মানে সৰু ফাক আছিলে টিংটো, তাতে কেনেকা ইমান ডাঙৰ যে কাটি গ'ল গমেই নাপালোঁ আমি। আমাৰ ভগতজীয়ে এই প্লাষ্টাৰ কৰি আছিলে ঘৰতে, মানে হাজিৰা লৈ মিস্ত্ৰী লৈ ইফালে ব্যস্ত আছিলে, মই আৰু সিহঁতক চাহ বনাই আছিলোঁ। তাৰপিছত সেই টিভি চাই শিলি আছিলে মানে ৰুমত চাইড ফালে, তাৰপিছত টিং থৈ দিছিলোঁ, তাতে অলপহে ফাক আছিলে, তাতে ইমান বেয়াকৈ কাটিলে তাৰ আঁঠুত। তাৰপিছত যে আমি বহুত ভয় লাগিলে, মানে কি হ'ব এতিয়া, আমি যে ইমান দূৰত যাব ওলাইছে এটা ঠাইত, এতিয়া কেনেকা যাম আমি। তাৰপিছত ফাৰ্মাচীক ফোন কৰিলে, আহি গ'ল, এইটো ইমান ডাঙৰ কাটিছে, আপোনালোকে এটা চৰকাৰী হাস্পতালত লৈ যা আৰু চিলাই আন, এনেকুৱা কৈছে। কিন্তু আমাৰ হাতত টাইম নাই মানে এনেকুৱা হাস্পতালত যাবৰ কাৰণে। এতিয়া সন্ধিয়া হৈ আহিছে, আমি গা পা ধুই ভাত চাত খাই ওলাব লাগে, মানে এতিয়া কি কৰিম।
তাৰপিছত আমাৰ মালিকে কৈছে, আমাৰ হাজবেণ্ডে কৈছে, নাই আজি নাযাওঁ আৰু নাম ল'বলৈ এনেকুৱা কৈছে। তেতিয়া ক'লোঁ নাই নাই নহ'ব, এইটোতো কি, এইটো একোৱেই নহয়। এই যোনটো যে আমি ইমান দুখ পাই আছে, বেমাৰ আজাৰ অশান্তি হাই কাজিয়া এইবিলাক ইমান কষ্ট পাই আছে, কিন্তু তাৰ চৰণত গ'লেহে এইবিলাক সুখ হ'ব বোলে, এইটো একোৱেই নহয়, ব'ল কিবা এটা কৰিম কৈ কিনে তাৰপিছত এই ফাৰ্মাচীয়ে বেজী এটা দিলে বিষৰ, বেজী এটা দি তাৰপিছত মলম লগাই মানে বেণ্ডেজ মাৰি থৈ গ'ল। তাৰপিছত এনেকাই ল'ৰাক কাপোৰ চাপোৰ পিন্ধাই আমিও ভাত চাত খাই ওলাই গ'ল ৰাতি। এই কোনোতো ডাক্তৰ চাক্তৰত নিনিলে, এই ফাৰ্মাচী অকল বেজী এটা দি থৈ গ'ল বিষৰ, ইটোৱে। তাৰপিছত এক ৰাতি যাব লাগে আমি, 9টা বজাত উঠিব নাইট চুপাৰত। তাৰপিছত উঠি কিনে ভাবিছে এই পোৱালিটো ইমান বেয়াকৈ কাটিছে, এতিয়া ৰাতি বহুত জ্বৰ উঠিব, কিমান যে দিগদাৰ পাব, এইবিলাক মানে ভিতৰে ভিতৰে ভাৱনা আহিছে। তাৰপিছত কি আচৰিত মানে এইটো চমৎকাৰ, সি পোৱালি একো জ্বৰ নাই না কান্দা না কি একো নাই, মানে ইমান আৰামত শুই গৈছে সি আমাৰ কোলাত। আমি এনেকাই এক ৰাতি গ'লে। তাৰপিছত যেতিয়া নামদান চেণ্টাৰ পাইছে তেতিয়া পুৱা 9টা বাজিছে। তাৰপিছত এই ল'ৰাই মানে এনেকা লেংৰাকৈ খোজকাঢ়ি আছে। তাৰপিছত কি হৈছে, অলপমান কাটিছে নেকি ভাবিছে। তাৰপিছত বেণ্ডেজটো অলপ লেতেৰা হৈ গ'ল, দাৱাই লগোৱাটো হালধীয়া, তাৰ কাৰণে এইটো চেঞ্জ কৰি দে, ফাৰ্মাচী এটা মাতিম এনেকা বিচাৰিছে মানে। তাৰপিছত খোলাত সেহেঁতেও মানে ভয় লাগি গৈছে, মানে নামদান চেণ্টাৰৰ যোনটো ভকতমতী সেহেঁতেও ভয় লাগি গ'ল, মানে কেনেকা আহি গ'ল আপোনালোকে ইমানখিনি ঘাটো লয়, এইবিলাক কৈছে মানে। তাৰপিছত আমি এইটো এটা বহুত লাভ পালোঁ পৰমাত্মাৰ চৰণত আহি। এইটো আচৰিত কথা, আপোনালোকে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে, আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা, সকলোৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো কেনেকৈ সম্ভৱ? হয়, সন্তৰাম পালজী মহাৰাজে বহুত পাৱাৰফুল মন্ত্ৰ দেই। এই মন্ত্ৰ আৰু যোনটো ভক্তি মৰ্যাদা দেই, এই ভক্তি মৰ্যাদাত থাকি এই মন্ত্ৰ জাপ কৰাতে আমি এইবিলাক লাভ পাব পাৰিছে। আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পাৱাৰফুল মন্ত্ৰ প্ৰদান কৰে আপোনালোকক, সেই পাৱাৰফুল মন্ত্ৰটো আপোনালোকৰ কোন শাস্ত্ৰৰ আধাৰত প্ৰদান কৰে আপোনালোক? সন্তৰাম পালজী মহাৰাজে সকলো বেদ শাস্ত্ৰৰ পৰা এই পৰমাণিক মন্ত্ৰটো প্ৰদান কৰিছে। আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মোৰ পেটৰ বিষ, গ'ল্ড ব্লাডাৰ আছিলে। এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ। তাৰপিছত এনেকৈ 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো। যেতিয়া সন্তৰাম পালজী মহাৰাজকো তেতিয়া সৎসংটো পাই আছোঁ, তেতিয়া এই ইণ্টাৰভিউত শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয়, তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্তৰাম পালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল। তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো নাইকিয়া হৈ গ'ল, এতিয়া বহুত সুখত আছোঁ মানে মই। আৰু আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে? আপুনি যি পাথৰৰ কথা ক'লে, পেটত যি বা গ'ল্ড ব্লাডাৰ যি পাথৰৰ কথা কৈছে, আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে? হয়, কৰিছিলোঁ, অপাৰেশ্যনো হৈ গ'ল। এইটো 16 mm পাথৰ ওলাইছিলে। এতিয়া আমি শাস্ত্ৰ মতে ভক্তি কৰিব লাগিব, শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিলে আমি একো লাভ নাপায়। এতিয়া সন্তৰাম পালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি দিয়া আছে। এই সন্তৰাম পালজী মহাৰাজৰ নাম দীক্ষা লৈ এই ভক্তিটো কৰি মই বহুত ধৰণত লাভ পাইছোঁ। এতিয়া ক'ব গ'লে ঘৰত অশান্তি আছিলে, শাশুৰ লগত হাই কাজিয়া আছিলে, আৰু মোৰ যোনটো শৰীৰৰ কঁকালৰ বিষ আছিলে, ভৰি বিষ আছিলে, ৰাতিপুৱা উঠি এনেকা ল'ৰা এজন আছে, তাক পিঠিত বান্ধি মানে চোতাল সাৰিব খোজে, নোৱাৰে, এনেকা বিষ হয়। তাৰপিছত এইটো ভাল হৈ গ'ল। আকৌ ইফালে টকা পইচাৰ বহুত কমি আছিলে, এইটো এতিয়া গুৰুজীৰ দয়াত, সন্তৰাম পালজী মহাৰাজৰ দয়াত এতিয়া এইবিলাক কমিও বহুত মানে ভাল হৈ গ'ল। আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া ভক্তসকলৰ অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহ আয়োজন কৰে তেখেতৰ সতলোক আশ্ৰমত, আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে? সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজে সকলো আশ্ৰমতে যৌতুকমুক্ত বিবাহ আয়োজন কৰেনে? হয়, যৌতুক ক'লেতো এতিয়া যাৰ ঘৰত ছোৱালী জন্ম লৈছে, তেতিয়াই মা দেউতাৰ মাথাত এটা চিন্তা বোজা আহি যায়। যেতিয়া ছোৱালী জন্ম ল'লে তাকতো বিয়া দিয়া টাইমত যৌতুক দিব লাগিব। তাৰ কাৰণে যৌতুকৰ কাৰণে মা বাপেকে
ইমান যে মানে ইফালে ইফালে কিবা কিবি বেপাৰ বিজনেছ বা চাকৰি কৰি ধন গোটাই থাকে মানে যৌতুকৰ কাৰণে এইটো ভাবিয়ে মানে এটা চিন্তাটো সোমায়ে গ'ল এইবিলাক সমাজৰ বহুত মানে কুৰীতি হয় যোনটো চৰকাৰো বন্ধ কৰিব নোৱাৰে এইটো এতিয়া আমাৰ সন্তৰাম পালজী গুৰু মহাৰাজে এইটো সমাজৰ পৰা তাৰ শিপাটোৱে মানে উঘালি পেলাইছে এতিয়া তাত কোনো ধৰণৰ টকা পইচা লেনদেন নকৰে নেকি নাই আমাৰ সন্তৰাম পালজী মহাৰাজৰ চৰণত যোনে নাম দীক্ষা ল'ব তাত বিয়া হ'লে কোনো যৌতুক দিয়া লোৱা এইবিলাক নাই নিদে এইবিলাক আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকে আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মইনো কি বাৰ্তা দিম মই আগত যেনেকা ভক্তি কৰিছিলোঁ বিষ্ণু ভক্ত আছিলে ভক্তি কৰিও দিন ৰাত ভগৱানক পূজা কৰিও মানে একো লাভ নাপালে বেছিহে বেমাৰ আজাৰ বা টকা পইচাৰ কমিত ভুগি গ'ল আৰু ইফালে ঘৰত শাশুৰ লগত হাই কাজিয়াত ভুগি গ'ল বহুত দুখ নৰক হৈ গ'ল আজি সন্তৰাম পালজী মহাৰাজৰ চৰণত আহি নাম লৈ মই এনেকা সুখত আছোং যে কোনো টকা পইচাৰ কমি নাই মোৰ দেহাত এনেকা বিষ ব্যাধি নাই বহুত সুখত আছোং এইবিলাক লাভ পাইছোং আপোনালোকেও সন্তৰাম পালজী মহাৰাজৰ চৰণত আহক আৰু এই লাভটো আপোনালোকেও পাব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় সন্তৰাম পালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ আজিকালি যুগত মানুহৰ হাতে হাতে মোবাইল ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যায় ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ তাত চাৰ্চ কৰিবি সন্তৰাম পালজী মহাৰাজৰ সৎসং আৰু সৎসঙৰ তলত নাম্বাৰ দিয়া থাকে এইটো নাম্বাৰটো যোগাযোগ কৰি আপোনালোকে সহজতে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব